মৰ্মে আমি আঞ্চলিক পঞ্চায়তটা পঞ্চায়তত আমি আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছোঁ আৰু 15টা আমি আঞ্চলিক পঞ্চায়ত আমাৰ যি মিত্ৰদল অসম গণপৰিষদ তেখেতসকলক আমি দিছোঁ আৰু আমাৰ মৰিগাঁও জিলাত যে 12টা জিলা পৰিষদ আছে এই জিলা পৰিষদৰ 10টা জিলা পৰিষদত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু 2টা জিলা পৰিষদ আমি আমাৰ যি মিত্ৰদল অসম গণপৰিষদ তেখেতসকলক আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আগবঢ়াম তেনেকুৱা কোনো সম্ভাৱনা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টি আমি প্ৰতিজন কাৰ্যকৰ্তা এটা পৰিয়ালৰ সদস্যৰ দৰে আছোঁ আমাৰ কথা নাহে বহুতে বিচাৰিছিলে সকলোকে দিয়াটো সম্ভৱো নহয় কিন্তু এটা পঞ্চায়তত আমি এজনকে প্ৰাৰ্থিত্ব দিব পাৰিম বহুতে বিচাৰিছোঁ আমি তেখেতসকলৰ লগতো ইতিমধ্যে বহুতৰ লগত আমি আলোচনা কৰিছোঁ বাকী যিসকল আছে আমি তেখেতসকলৰ লগত আলোচনাৰ মাধ্যমেৰে আমি এটা পৰিয়ালৰ দৰে আমি যেনেধৰণে আছোঁ তেনেধৰণে আমি এই নিৰ্বাচনতো একেলগে থাকি একেলগে প্ৰতিদ্বন্দ্বিতা ৱাৰ্ড সদস্য যিহেতু এইবাৰ আমাৰ এটা নতুন নিয়ম আনিছিলে যে ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত আমাৰ দলীয় কোনো প্ৰতীক নাথাকে ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত আমাৰ কোনো ভূমিকা এইবাৰ নাই ৱাৰ্ড সদস্যসকলে নিজে নিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিৰ্দেশ হিচাপে পৰৱৰ্তী সময়ত ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে নিৰ্বাচনৰ পিছত ফলাফল ঘোষণাৰ পিছত যি ধৰণে আমাক সিদ্ধান্ত ল'ব দিয়ে যি ধৰণে আমাক নিৰ্দেশনা দিয়ে সেই ধৰণে আমি পালন কৰিব চেষ্টা কমিটিয়ে ৰাজ্যিক সভাপতি মাননীয় চৈধুৰী ডাঙৰীয়াই জিলা পৰিষদৰ সদস্যসমূহ ঘোষণা কৰাৰ পাছতেই আমি জিলা পৰিষদৰ ডিষ্ট্ৰিক্টত ঘোষণা কৰিম আৰু এতিয়া আমি AP মেম্বাৰ সকলৰ আমি ঘোষণা কৰিছোঁ মৰিগাঁও জিলাত আমি ভাৰতীয় জনতা পাৰ্টি আমি 69 আমি AP মেম্বাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু জিলা পৰিষদ মৰিগাঁও জিলাত 10টা জাগিৰোডত 4টা আৰু মৰিগাঁৱত 4টা আৰু জাগিৰোড আমাৰ 2টা লাহৈগাঁৱত লাহৈগাঁৱত 2টা এই মুঠ 10টা জিলা পৰিষদত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰোঁ আমি উৎফুল্লিত আৰু আনন্দ এইবাৰ আমি 100% জিলা পৰিষদ আৰু AP মেম্বাৰ আমি জয় হ'বৰ কাৰণে আমি কঁকালত টঙালি বান্ধি লৈছোঁ তাৰ কাৰণে চিন্তা নাই জিলা পৰিষদ জিলা পৰিষদ আমি 2টা আহি দিছোঁ জুলাই এই সময় কি আমি অসম গণ পৰিষদৰ মিত্ৰজোঁটত 2টা আহি দিছোঁ আমি 10টাত জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব অসম গণ পৰিষদৰ 2টা আহি দিয়া হৈছে এই যদি 15টা দিয়া হৈছে জিলা পৰিষদত কোনকেইটা এৰি দিছে জিলা পৰিষদত আমি তালিকা ওলোৱাৰ পিছত গম পাই কংগ্ৰেছ কিবা সূত্ৰ হ'ব নেকি এবাৰ নিৰ্বাচনত কংগ্ৰেছ কিবা সূত্ৰ হ'ব নেকি কংগ্ৰেছত এতিয়ালৈকে যিটো দেখিছোঁ ৰাইজৰ যিটো মতামত ৰাইজৰ যিটো জনমত পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ নাইকিয়া হৈ যাব যেন পাইছোঁ বহুত এনেধৰণৰ আছিলে যে বিজেপিৰ টিকেট পোৱা আগত আশা কৰি আছিলে যে পোৱা নাই এনেকুৱা সকলকে বিসম্বাদৰ সৃষ্টি হোৱা চান্স আছে বিসম্বাদ কেতিয়াও নহয় ভাৰতীয় জনতা পাৰ্টি এটা বিশাল ৰাষ্ট্ৰ যিটো বিশ্বই ভাৰতীয় জনতা পাৰ্টিক এতিয়া